চ' ৰাইজ এটা অতি দুখৰ বিষয়। দুখৰ বিষয় ক'বলৈ হ'লে আৰু কি ক'ম আপোনালোকক। বাৰু ভিডিঅ'টোলৈকে লাষ্টলৈকে চাওক, গম পাই যাব দুখৰ বিষয়টো কি। তো আজি আমি আহিছিলোঁ হেৰিত অশ্লকান্ত মন্দিৰত। তাতে এটা বহুত দুখৰ বিষয় এটা হৈ গ'ল। তো গতিকে চাই থাকক ভিডিঅ'টো, কিমান দূৰ দেখাব পাৰোঁ দেখাই আছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মই তাপস আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ অন্য এটি ভিডিঅ'। চ' মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে সুস্বাগতম। লগতে জয় আই অসম, তাৰ ওচৰতে আকৌ জয় জুবিন দা বুলি কৈ আজিৰ ভিডিঅ'টোৰ শুভ আৰম্ভণি কৰোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ৰাইজ আমি ঘৰৰ পৰা ওলাই আমি আহিলোঁ আমাৰ বাটলৈকে। ইফালে ৰাস্তালৈকে যাম, মেইন ৰাস্তা। ইফালে আছে আমাৰ তীৰ্থৰাজ। তো বলক গাড়ীটো কোল্ড ষ্টাৰ্ট কৰি আজি ওলাই যাওঁ পেচেঞ্জাৰ উঠাবলৈ। বলক ৰাইজ। চ' ৰাইজ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ গীতৰ সৈতে আজিৰ ৰাতিপুৱাৰ শুভ আৰম্ভণি কৰি যাত্ৰা আৰম্ভ কৰিলোঁ। তো গতিকে পেচেঞ্জাৰ আগলৈ যাওঁ, উঠাই ওলাই যাওঁ আৰু তেনেকৈ ৰাইজ। চ' ৰাইজ আমি আহি পাই গ'লোঁ পেচেঞ্জাৰ উঠোৱা জেগাত। এই ওপৰত বাঁহ বান্ধিলোঁ। এবাৰ এই ডিক্কিত অলপ মাল আছে, অলপ বস্তু বাহিনী যোগাৰখিনি লৈ। তো বলক আমি গৈ থাকোঁ। ৰাইজ এইফালে চাওক, এই আমাৰ অষ্টমীত যে মানুহে গা ধুৱে নদীত, গা ধুই কিবা দৈ চিৰা খায়। তো এই প্ৰগ্ৰাম চলি আছে এইফালে। সেইবিলাক চাই আমি গৈ থাকোঁ আমাৰ যাত্ৰালৈ। বলক ৰাইজ। এইফালে আছে আমাৰ ৰাইজ, মানে অসমবাসী ৰাইজ। এইফালে আছে ৰাস্তা পদূলি, ইমান ধুনীয়া ৰাস্তাৰে গৈ থাকিম। তেনেকৈ আমি ইফালে গৈ চিপাঝাৰ ওলাম, চিপাঝাৰৰ পৰা তেনেকৈ গৈ থাকিম আৰু এনেকৈ ৰাইজ। বলক এইফালে আমি আহি পাই গ'লোঁ পাহাৰৰ অকোৱা পকোৱা পথেৰে। বলক আমি গৈ থাকোঁ আমাৰ গন্তব্যস্থানলৈকে। বলক ৰাইজ ভিডিঅ'টো স্কিপ নকৰি চাই থাকক ৰাইজ। আশা কৰিছোঁ ভাল পাব ৰাইজ। মন্দিৰৰ ওচৰলৈকে যাবই নোৱাৰিলোঁ, মানে এনেকুৱা জামৰ তাৰপাছতে আকৌ এইফালে পাৰ্কিঙৰ জেগা নাই। এডোখৰ ঠাইত এনে অলপ ওচৰতে কিবা অফিচৰ ভিতৰতে পাৰ্কিঙৰ অলপ ঠাই বনাইছে, তাতে গাড়ীখন থৈ তাতে গাড়ীতে বহি আছোঁ ৰাইজ। আৰু মানে ইফাল কৰিব লাগে গাড়ীখন, তো মানে গাড়ীখন এৰি থৈও যাব পৰা অৱস্থাত নাই। তো গতিকে ৰাইজ আৰু যাব নোৱাৰিলোঁ মন্দিৰলৈকে। তো আপোনালোকে ক্ষমা কৰিব, আজি আৰু দেখাব নোৱাৰিলোঁ আপোনালোকক অশ্লকান্ত মন্দিৰ, য'ত মানে আমাৰ এই অস্থি উঠোৱা হয়। আজি মানে ৰামনৱমীৰ অষ্টমীৰ দিনা, আজি অষ্টমীৰ দিন হয়। তো গতিকে আজি অষ্টমীৰ দিনাই বহুত জেগাৰ পৰা মানুহে আহি তেওঁ অস্থি উটুৱাই, মানে অধিক তেনেকুৱা ধৰণৰে কিবা কৰে আৰু। তো গতিকে ৰাইজ দেখুৱাব নোৱাৰিলোঁ, মই দুখিত, আপোনালোকে একো মনত নাৰাখিব। তো গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি দিব, লগতে শ্বেয়াৰ এটা কৰি দিব, আৰু লগতে মোৰ চেনেলটো ফ'ল' কৰি দিব। তো ৰাইজ বাই বাই, জয় আই অসম, জয় জুবিন দা।